আজি দৰংতলত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ উপস্থিত হৈ সাংবাদিকৰ সন্মুখত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু গৌৰৱ গগৈয়ে কয় যে অহা বছৰ যুঁজ এখন হ'ব বিজেপি চৰকাৰৰ বিৰুদ্ধে। এটা মূল মন্ত্ৰ হাতত লৈছোঁ, এয়া হৈছে যে অহা বছৰ যুঁজ এখন আৰু যুঁজ হ'ব বৰ্তমান বিজেপি চৰকাৰৰ অৰাজকতাৰ বিৰুদ্ধে আৰু যিদৰে তেওঁলোকে অসমৰ ভিতৰত ক্ষমতা মাটি ধন চব তেওঁলোকে নিজৰ হাতত ল'বলৈ বিচাৰে। মাত্ৰ 2-3জন মানুহৰ হাতত গোটেই অসমৰ ধন মাটি সম্পত্তি তেওঁলোকে লৈ যাবলৈ বিচাৰে। তাৰ বিৰুদ্ধে আমি এটা জনজাগৰণ আমি সৃষ্টি কৰিবলৈ বিচাৰোঁ আৰু আৰম্ভণি আমি এই জনজাগৰণৰ আৰম্ভণিত আমি দৰং জিলাত বিভিন্ন সামাজিক সংগঠনৰ লগত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলাপ আলোচনা কৰিছোঁ, যাৰ ফলত আগন্তুক দিনত জনসাধাৰণৰ কণ্ঠ যে কংগ্ৰেছ দলে প্ৰকাশ কৰিব পাৰে সেই উদ্দেশ্যলৈ আজি কিছু দল সংগঠনৰ লগত মত বিনিময় কৰা গৈছে। অসমত নিৰ্বাচন চাপি আছে আৰু সেইকাৰণে নিৰ্বাচনী কথা ক'বলৈ তেওঁলোকে আৰম্ভ কৰিছে। বিভিন্ন আইন তেওঁলোকৰ জনা স্বত্বেও তেওঁলোকে অসাংবিধানিক আৰু আইনৰ বিৰুদ্ধে কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে আৰু এইটোতো নতুন কথা নহয়। বাৰম্বাৰ তেওঁলোকে ইলিগেল কাম অসম চৰকাৰৰ পৰা কৰাই থাকে, অসম আৰক্ষীৰ পৰা তেওঁলোকে ইলিগেল কাম কৰাই থাকে, যাৰ ফলত সুপ্ৰিম কোৰ্টে আজি অসম চৰকাৰৰ গৃহ বিভাগৰ বিৰুদ্ধে ইলিগেল কাম কৰাৰ বাবে তেওঁলোকৰ কঠোৰভাৱে সমালোচনা কৰিছে। বিভিন্ন সময়ত গুৱাহাটী হাইকোৰ্টে ইলিগেল কাম কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কিছু কাম ওপৰত ষ্টে অৰ্ডাৰ দিয়ে, কিন্তু হ'বই যিসকলৰ ৰাজনৈতিক যাত্ৰা ইলিগেল কাম কৰিহে আৰম্ভ হৈছে তেওঁলোকে ক্ষমতা পোৱাৰ পিছত প্ৰশাসনৰ পৰা ইলিগেল কামহে কৰাব। কৈছোঁ এইখন গৃহ বিভাগ ব্যৰ্থ। ইতিহাসত অসমৰ ভিতৰত যিমানবোৰ গৃহ বিভাগৰ দায়িত্ব থকা মন্ত্ৰী বা মুখ্যমন্ত্ৰী আছে আটাইতকৈ বিফল মন্ত্ৰী বা মুখ্যমন্ত্ৰী এই গৃহ বিভাগৰ ক্ষেত্ৰত হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কেতিয়াবা ক'ব যে নাগৰিকসকলক নিজে নিৰাপত্তা দায়িত্ব ল'ব লাগিব, আৰ্মছ লাইচেন্স বিতৰণ কৰিবলৈ বিচাৰে, কেতিয়াবা ভুৱা এনকাউণ্টাৰ তেওঁক সমৰ্থন কৰে। তো আজিৰ তাৰিখত কেন্দ্ৰ চৰকাৰ তেওঁলোকৰ, ৰাজ্য চৰকাৰ তেওঁলোকৰ ডাবল ইঞ্জিনৰ কথা কয়। এতিয়া বাংলাদেশৰ পৰা ক্ৰিমিনেল এলিমেণ্ট কেনেকৈ সোমাইছে কিয় তেওঁলোকে ধৰিব নোৱাৰিলে, কিয় তেওঁলোকৰ ওচৰত ইণ্টেলিজেঞ্চ নাছিল, মাত্ৰ নিৰ্বাচন কাষ চাপিছে আৰু সেইকাৰণে তেওঁলোকৰ এই ধৰণৰ কথাবোৰ চলি আছে। কিয় আগতে ইণ্টেলিজেঞ্চ নাপালে? আজিতো টেকন'লজিৰ যুগ, কোনোবাই যদি অপৰাধ কৰিবলৈ বিচাৰে হোৱাটছএপত চৰ্চা হয়, এইবোৰ চব কথা তেওঁলোকৰ ওচৰত কিয় নাই? টেকন'লজি কিয় নাই? টেকন'লজি এইবোৰ চব খালী আপোনালোকৰ সাংবাদিকসকলৰ হোৱাটছএপ চেট চাবলৈ আছে নেকি? মাত্ৰ কংগ্ৰেছে হোৱাটছএপত কি কথা পাতি আছে সেইকাৰণে নেকি? এইখিনি যে প্লেনিং কৰি আছে এইখিনি মানুহক অপৰাধ কৰাৰ আগত কিয় ধৰিব পৰা নাই? বিফল কিয়? এইখিনি কথা তেওঁলোকৰ উত্তৰ দিয়াটো উচিত। চিপাঝাৰৰ পৰা অমৰজ্যোতি নাথৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ।